অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 9 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত লাখ লাখ দুখীয়াসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব, আৰু মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো খবৰ হ'ল APY আঁচনিলৈ। তো APY আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব, সবিশেষ যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি APY বা অটল পেঞ্চন আঁচনিৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আঁচনিৰ বিষয়ে ইয়াতে কোৱা হৈছে অটল পেঞ্চন যোজনা বা APY হৈছে 18ৰ পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ এজন সঞ্চয় একাউণ্টধাৰীৰ বাবে বৃদ্ধ অৱস্থাৰ আয় নিৰাপত্তা আঁচনি, যি আয় কৰদাতা নহয়। এই আঁচনিখনে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ মাজত দীৰ্ঘায়ুৰ বিপদ দূৰ কৰাত সহায় কৰে আৰু শ্ৰমিকসকলক অৱসৰৰ বাবে স্বেচ্ছাই সঞ্চয় কৰিবলৈ উৎসাহিত কৰে। তো যিসকল মানুহে শ্ৰমিক শ্ৰেণীত অন্তৰ্ভুক্ত সেইসকল মানুহে কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ কাৰণে বয়সৰ কথা কোৱা হৈছে 18ৰ পৰা 40। তো আপোনালোকে যদি APY বা অটল পেঞ্চন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। তো 18ৰ পৰা 40 বছৰ বয়সৰ শ্ৰমিক শ্ৰেণীৰ মানুহে অটল পেঞ্চন আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক জনাইছো আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ আপোনালোকৰ প্ৰয়োজন হ'ব। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ আগতে আপোনালোকক জনাই দিছো যে আঁচনিখনত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব। তো লাভৰ ভিতৰত ইয়াতে কোৱা হৈছে গ্ৰান্টেড মিনিমাম পেঞ্চন এমাউণ্ট। তো আপোনালোকক পেঞ্চন প্ৰদান কৰাটো গ্ৰেণ্টি প্ৰদান কৰিছে এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত কোৱা হৈছে ইচ ছাবস্ক্ৰাইবাৰ আণ্ডাৰ APY শ্বেল ৰিচিভ এ গ্ৰান্টেড মিনিমাম পেঞ্চন অফ 1,000 পাৰ মান্থ, 2,000 পাৰ মান্থ, 3,000 পাৰ মান্থ এণ্ড 4,000 পাৰ মান্থ। তাৰপিছত কোৱা হৈছে 5,000 পাৰ মান্থ আফটাৰ দ্য এজ অফ 16 ইয়াৰ্ছ আনটিল ডেট। তো যিসকল মানুহে APY আঁচনি বা অটল পেঞ্চন আঁচনিত আবেদন কৰিব সেইসকল মানুহক ক্ৰমে 1,000 টকাৰ পৰা আৰম্ভ কৰি 5,000 টকাৰ পৰ্যন্ত পেঞ্চন প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তো আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে যে আপোনালোকৰ বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। লগতে এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া অটল পেঞ্চন আঁচনিৰ অধীনত প্ৰতিমাহে লাভ কৰিব পেঞ্চন। তো ইয়াৰ আগতে কিন্তু পেঞ্চন আপোনালোকে লাভ নকৰে। তাৰপিছত 3 নম্বৰত কোৱা হৈছে APY লৈ গ্ৰাহকৰ অৱদান মাহেকীয়া, ত্ৰিমাসিক বা 1.5 বছৰীয়া ভিত্তিত গ্ৰাহকৰ ছেভিং বেংক একাউণ্টৰ পৰা নিৰ্ধাৰিত অৱদানৰ পৰিমাণ অটো ডেবিটৰ সুবিধাৰ জৰিয়তে প্ৰদান কৰা হ'ব। তো আপোনালোকে যদি APY আঁচনিত আবেদন কৰে তেন্তে প্ৰতিমাহে কিন্তু বয়স অনুপাতে আপোনালোকৰ টকা জমা থ'ব লাগিব। তো টকাখিনি কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ পৰা অটো ডেবিট হিচাপে কাটি ল'ব। তো আপোনালোকৰ বেংক একাউণ্টত কিন্তু টকা জমা থ'ব লাগিব আপোনালোকৰ বেংক একাউণ্টৰ পৰাই। আঁচনিখনৰ বাবে প্ৰতিমাহে বয়স অনুপাতে যিখিনি নিৰ্ধাৰিত টকা সেই টকাখিনি কিন্তু অট'মেটিকলি কাটি ল'ব। তাৰপিছত কোৱা হৈছে গ্ৰাহকসকলে APY যোগদান কৰাৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব তাৰ পিছতেই কিন্তু প্ৰতিমাহে 1,000 টকাৰ পৰা আৰম্ভ কৰি 5,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব পেঞ্চন। তেতিয়া আপোনালোকক জনাইছোঁ যিসকল মানুহে অটল পেঞ্চন আঁচনিত আবেদন কৰি প্ৰতিমাহে 1ৰ পৰা আৰম্ভ কৰি 5,000 টকা পৰ্যন্ত পেঞ্চন লাভ কৰিব বিচাৰে সেইসকল মানুহে যদি আবেদন কৰিব বিচাৰে তেন্তে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।
তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি দ্বিতীয়টো খবৰ হল ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অতি শীঘ্ৰেই কৰিব লাগিব এখন বিশেষ কাম অন্যথা ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে নাম তো অসম চৰকাৰৰ নতুনকৈ ঘোষণা কৰা অনুযায়ী যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ৰেচন কাৰ্ডৰ KYC কৰিব লাগিব তো KYC কৰাৰ অন্তিম সময়সীমা অসম চৰকাৰে 7 জুলাই তাৰিখ লৈ বান্ধি দিছিল তো যিসকল মানুহে এতিয়ালৈকে KYC কৰা নাই সেই সকল মানুহৰ কাৰণে আকৌ আহি গৈছে সোণালী সুযোগ 7 জুলাই তাৰিখ কিন্তু ইতিমধ্যে পাৰ হৈ গৈছে এতিয়া যিসকল হিতাধিকাৰীয়ে KYC কৰা নাই সেই সকল হিতাধিকাৰীয়ে অহা 10 জুলাই তাৰিখৰ ভিতৰত ৰেচন কাৰ্ডৰ KYC কৰিব লাগিব তো অহা 10 জুলাই তাৰিখ লৈ কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ KYC ৰ কাম কৰিব পাৰিব তো যিসকল মানুহে এতিয়ালৈকে KYC কৰা নাই সেই সকল মানুহে নিজৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লৈ ৰেচন দোকানীৰ ওচৰত গৈ POS মেচিনৰ সহায়ত কৰিব পাৰিব KYC এতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ইয়াতে লিখা আছে গ্ৰাম্য মহিলাসকলক আৰ্থিকভাৱে সবলীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল ৰূপত গঢ় দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ অভিলাষী মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ বাবে এখন বিশেষ সিদ্ধান্ত তাৰ পিছত কোৱা হৈছে জনতা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখন বৈঠকত মিলিত হয় বৈঠকত মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰাপ্ত আবেদন পত্ৰৰ সংখ্যা অভিযানৰ অগ্ৰগতি নিৰীক্ষণৰ সুবিধাতে পৰ্টেল প্ৰস্তুতকৰণ পূৰণ হোৱা আবেদন পত্ৰসমূহ পৰ্টেলত অন্তৰ্ভুক্তকৰণ আদিৰ অগ্ৰগতিৰ ওপৰত উদ্যমী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ বাবে আগ্ৰহী মহিলাসকলে প্ৰস্তাৱ কৰা জীৱিকাৰ ধৰণসমূহ বিস্তাৰিতভাৱে বুজ লয় তদুপৰি তেখেতে এই অভিযান ৰূপায়ণত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে সেয়া উন্নয়ন খণ্ড পৰ্যায়ৰ পৰা আৰম্ভ কৰি সুনিশ্চিত কৰাৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে তো ইয়াতে কোৱা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আত্মসহায়ক গোটৰ যিসকল মহিলাই 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যন বা ফৰ্ম সাবমিটত যাতে কোনো ত্ৰুটি নহয় সেই বিষয়ে এখন বিশেষ নিৰ্দেশ প্ৰদান কৰে লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিব বুলি আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এখন নতুন পৰ্টেল মুকলি কৰিব বুলি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত SMS অহা নাই সেই সকল মহিলাই ভিডিঅ'টো চাই আছে যদি নিশ্চয় কমেন্ট কৰি